আজি টাৱাঙৰ পৰা ঘূৰি আহি থাকোতে মানৱী বা আৰু এলেণ্ডাকো লগ পালো। নমস্কাৰ সকলোকে, মই কল্যাণী আৰু আজি টাৱাঙৰ 4 নম্বৰটো ব্লগ হয়। আমি এতিয়া বৰ্তমান টাৱাঙৰ হোম ষ্টেতে আছো। এয়া দেখিছেনে, হিটাৰ লগাই হিটাৰ সন্মুখত বহি আছো আৰু মই লং পেন্ট দুটাকে পিন্ধিছো আৰু মানুহজনে দুযোৰকে মোজা পিন্ধিছে। তেও আমাৰ গাঁৱৰ পৰা ঠাণ্ডাটো গুছা নে? আপোনালোকে ঠাণ্ডাটো অনুভৱ কৰক কিমান বেছি। আৰু এইফালে দেখিছেনে, আমি ব্ৰেকফাষ্টটো কৰিব আহিলো, ৰুটি আৰু আলু ভাজি ললো। গৰমে গৰমে খাই দিলো আৰু খাই অহা পাছতে আমি চেলা পাছলে বুলি ওলাই দিলো, কাৰণ আমি চেলা পাছত প্ৰথম দিনাখন একদম স্নো পোৱা নাছিলো, কাৰণ আমাৰ দেৰি হৈছিল অহা। আপোনালোকে যে স্নো চাম বুলি আহে তেনেহলে একদম সোনকালে আহিব। প্ৰায় আপোনালোকে 6টা মান বজাতে যদি আপোনালোকে চেলাপাছ পায় তেনেহলে বৰফ বহুত বেছি ধুনীয়াকে পাব, মানে স্নো খিনি পাব। আমি বাৰু 10টা মান বজাত লাহে লাহে আহি পালো। আমি 7টা বজাতে ওলাইছিলো, কিন্তু টাৱাং বা চেলাপাছলৈ 2 ঘণ্টা লাগে, সেইটো কাৰণে আমি 10টা বজাত পালোহি। কিন্তু আমি বহুত খিনিয়ে স্নো পালো। এয়া দেখিছেনে, মই স্নোত কি ধুনীয়াকে খেলি আছো। আৰু এতিয়া আমি লাহেকে চেলাপাছৰ পৰা ওলাই দিলো আৰু ৰাস্তাতে এখন হোটেল পালো। ইয়াতে মানে মানুহজনে মেগী খালে আৰু মই ম'ম' খালো। ভাত খাবলৈ মন নগল, ইমান এটা মানে ঠিক নাপালো। আৰু আমি আকৌ খাই থাকোতে এলেণ্ডা আৰু মানৱী বাও আহিলে আৰু বাহঁতৰ লগতো অকনমান কথা বতৰা পাতিলো। আৰু মানৱী বাহঁতো মানে টাৱাঙত গৈছিল স্নো চাবৰ কাৰণে, সিহঁতো টাৱাং ফুৰিলে আৰু ঘূৰি আহি থাকোতেহে লগ পাইছে একেখন হোটেলতে। আৰু যিহেতু আমি টাৱাঙত বহুত কেইদিন থকা হ'ল আৰু বহুত কিবা কিবি ভাল ভাল বস্তু চালো, আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ বুলি সেইফালৰ পৰা ওলাই দিছো। আৰু আজি আমি ধিৰাঙত থাকিব লাগিব, আৰু এয়া হৈছে ধিৰাঙৰ হোমষ্টে। আজি এইটো হোমষ্টেতে আমি থাকিম। আপোনালোকক অকনমান দেখাই দিছো, বেলকনি দুখন আছে, বহুত বেছি ধুনীয়াকে ভিউ চাই থাকিব পাৰে। গুৱাহাটীৰ পৰা টাৱাঙলৈ যাওঁতে ধিৰাঙৰ এইটো হোমষ্টেতে আমি থাকিছিলো, আৰু টাৱাঙৰ পৰা গুৱাহাটীলৈ আহোঁতেও ধিৰাঙৰ এইটো হোমষ্টেতে আমি আছো। মাত্ৰ ৰুমটোহে মানে বেলেগ, আৰু আজিৰ ৰুমটো মানে অকনমান দামী হয়, কাৰণ বেলকনি দুখন লৈছো। যিহেতু আমি আৰু কাইলৈৰ পৰা এই মানে পাহাৰৰ দৃশ্যবোৰ নাপাওঁ, সেইটো কাৰণে দুখন বেলকনি লৈছো দুইফালৰ পৰা চাব পৰাকে। যিহেতু ধিৰাং আমি 4টা মান বজাতে পালোহি, সেইটো কাৰণে ভাবিছো সন্ধিয়া চাহ একাপকে অৰ্ডাৰ কৰি খাওঁ। আৰু এইফালে আমি পিঁয়াজি পকৰা অৰ্ডাৰ কৰিলো, আৰু লগতে একাপ লাল চাহ অৰ্ডাৰ কৰিলো। আৰু এতিয়া আমি প্ৰায় 9টা মান বজাত দুয়োজনে ডিনাৰ কৰিবলৈ বুলি তললৈ ওলাই গৈছো, কাৰণ ইয়াত মানে ডাইনিং হলটো তলত আছে। আমিও অৰ্ডাৰ কৰিছিলো এয়া, আৰু আমি অৰ্ডাৰ কৰিছিলো এগ কাৰী, দালি আৰু লগতে মিক্স চব্জিৰ ভাজি। পুৰা গৰমে গৰমে খাই দিলো, আৰু ইয়াৰ মানে দালিটো ইমান বেছি টেষ্টি নহয়। মই অকল দালিয়ে খাইলো, এগ কাৰী নাখালো। এইফালে এগ কাৰী আৰু এইফালে ভাজিও থাকি গ'ল, দেখিছেনে বাৰু? দালি একদম পুৰা খতম হৈ গ'ল, দুয়োজনে অকল দালিকে খালো। আৰু ৰাতিপুৱাই আমি ধিৰাঙৰ পৰা গুৱাহাটীলৈ বুলি ওলাই দিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'তে সকলোকে লগ পাম। আজিলৈ আহিছো।